নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিওলৈ আজি ভিডিওৰ প্ৰথম কোৱেশ্চনটো হল বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইসৰয় কোন আছিল কি সুধিছে বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইসৰয় কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি লৰ্ড কাৰ্জন বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইসৰয় আছিল লৰ্ড কাৰ্জন নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰকৃত কাৰ্যবাহী শাসক কোন কি হৈছে ভাৰতৰ প্ৰকৃত কাৰ্যবাহী শাসক কোন শুদ্ধ অপচনটো হ'ব অপচন সি প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰকৃত কাৰ্যবাহী শাসক হ'ল প্ৰধানমন্ত্ৰী নেক্সট কোৱেশ্চন সিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল কি হৈছে সিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি বাহাদুৰ শাহ দ্বিতীয় সিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট আছিল বাহাদুৰ শাহ দ্বিতীয় নেক্সট কোৱেশ্চন সৌৰজগতৰ ইউৰেনাছ গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল কি সুধিছে সৌৰজগতৰ ইউৰেনাছ গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন ডি উইলিয়াম হাৰ্শেলে সৌৰজগতৰ ইউৰেনাছ গ্ৰহটো আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানত মুঠ কিমানটা মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে কি হৈছে ভাৰতীয় সংবিধানত মুঠ কিমানটা মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে শুদ্ধ অপচনটো হ'ব অপচন এ 6টা ভাৰতীয় সংবিধানত মুঠ 6টা মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে নেক্সট কোৱেশ্চন কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কাৰ পক্ষ হৈ যুঁজিছিল কি হৈছে কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কাৰ পক্ষ হৈ যুঁজিছিল শুদ্ধ অপচনটো হ'ব অপচন এ কৌৰৱ কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষ হৈ যুঁজিছিল নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানত মুঠ কিমানটা অনুসূচী আছে কি হৈছে ভাৰতীয় সংবিধানত মুঠ কিমানটা অনুসূচী আছে শুদ্ধ অপচনটো হ'ব অপচন এ 12টা ভাৰতীয় সংবিধানত মুঠ 12টা অনুসূচী আছে নেক্সট কোৱেশ্চন ডক্টৰ মামনি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰা কিতাপখনৰ নাম কি হৈছে ডক্টৰ মামনি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰা কিতাপখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন সি মামৰে ধৰা তৰোৱাল ডক্টৰ মামনি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰা কিতাপখনৰ নাম হ'ল মামৰে ধৰা তৰোৱাল নেক্সট কোৱেশ্চন মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল কি হৈছে মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1819 চনত মানৰ দ্বিতীয় আক্ৰমণ হৈছিল 1819 চনত নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে শুদ্ধ অপচনটো হ'ব অপচন বি 360 নং অনুচ্ছেদ 360 নং অনুচ্ছেদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে নেক্সট কোৱেশ্চন কোন গৰাকী কবিক অসমীয়া সাহিত্যত শেৱালীৰ কবি বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন ডি ৰত্নকান্ত বৰকাকতিক শেৱালীৰ কবি বুলি জনা যায় নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানখন কোনটো অনুচ্ছেদ অনুযায়ী সংশোধনী ব্যৱস্থা কৰা হৈছে কি হৈছে ভাৰতীয় সংবিধানখন কোনটো অনুচ্ছেদ অনুযায়ী সংশোধনী ব্যৱস্থা কৰা হৈছে শুদ্ধ অপচনটো হ'ব অপচন এ 368 নং অনুচ্ছেদ 368 নং অনুচ্ছেদ অনুযায়ী ভাৰতীয় সংবিধানখন সংশোধনী ব্যৱস্থা কৰা হৈছে নেক্সট কোৱেশ্চন তলৰ কাক অসমীয়া ব্যাস বুলি কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন বি ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি কোৱা হয় নেক্সট কোৱেশ্চন ভাৰতত পোন প্ৰথমবাৰৰ বাবে ক'ত পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভণি হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ ৰাজস্থান ভাৰতত পোন প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভ হৈছিল ৰাজস্থানত নেক্সট কোৱেশ্চন দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল
কি হৈছে দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি 1930 চনত 1930 চনত দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন সংবিধানৰ 42তম সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত তলত উল্লেখিত কোনকেইটা শব্দ সংযোজন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন এ socialist secular and integrity next question ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ ক'ত অৱস্থিত কি হৈছে ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি ডিগবৈ ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন ডিগবৈত অৱস্থিত নেক্সট কোৱেশ্চন তলৰ কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয় কি হৈছে তলৰ কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয় শুদ্ধ অপচনটো হ'ব অপচন সি দ্বৈত নাগৰিকত্ব নেক্সট কোৱেশ্চন 1919 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে ত্যাগ কৰা উপাধিটো কি আছিল কি হৈছে 1919 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে ত্যাগ কৰা উপাধিটো কি আছিল শুদ্ধ অপচনটো হ'ব অপচন এ নাইটহুড 1919 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে ত্যাগ কৰা উপাধিটো আছিল নাইটহুড নেক্সট কোৱেশ্চন বৰ্তমান সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা সন্নিৱিষ্ট কৰা হৈছে শুদ্ধ অপচনটো হ'ব অপচন সি 22টা বৰ্তমান সংবিধানৰ অষ্টম অনুসূচীত 22টা ভাষা সন্নিৱিষ্ট কৰা হৈছে নেক্সট কোৱেশ্চন কেশৰী নামৰ বাতৰি কাকতখন কোনে সম্পাদনা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি বাল গংগাধৰ তিলক কেশৰী নামৰ বাতৰি কাকতখন বাল গংগাধৰ তিলকে সম্পাদনা কৰিছিল নেক্সট কোৱেশ্চন প্ৰাৰম্ভিক সময়ত সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা সন্নিৱিষ্ট কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 14টা প্ৰাৰম্ভিক সময়ত সংবিধানৰ অষ্টম অনুসূচীত 14টা ভাষা সন্নিৱিষ্ট কৰা হৈছিল নেক্সট কোৱেশ্চন ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে কেতিয়া কেন্দ্ৰীয় লোকসেৱা আয়োগ চেন্ট্ৰেল পাব্লিক সাৰ্ভিস কমিশন গঠন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1926 চনত ভাৰতত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় শাসিত লোকসেৱা আয়োগ গঠন কৰা হৈছিল 1926 চনত নেক্সট কোৱেশ্চন কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল কি হৈছে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1960 চনত 1960 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল নেক্সট কোৱেশ্চন হিন্দু সভ্যতাৰ স্ৰষ্টা কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি আৰ্যসকল হিন্দু সভ্যতাৰ স্ৰষ্টা আছিল আৰ্যসকল নেক্সট কোৱেশ্চন ইটাখুলি ৰণ কেতিয়া হৈছিল কি হৈছে ইটাখুলি ৰণ কেতিয়া হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1682 চনত 1682 চনত ইটাখুলি ৰণ সংগঠিত হৈছিল নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানত মুঠ কিমানটা অধ্যায় আছে কি হৈছে ভাৰতীয় সংবিধানত মুঠ কিমানটা অধ্যায় আছে শুদ্ধ অপচনটো হ'ব অপচন সি 25টা ভাৰতীয় সংবিধানত মুঠ 25টা অধ্যায় আছে নেক্সট কোৱেশ্চন নতুন সংসদ ভৱনৰ ডিজাইন কোনটো কোম্পানীয়ে প্ৰস্তুত কৰিছে শুদ্ধ অপচনটো হ'ব অপচন ডি এইচচিপি ডিজাইনছ নতুন সংসদ ভৱনৰ ডিজাইনটো এইচচিপি কোম্পানীয়ে প্ৰস্তুত কৰিছে নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানখন প্ৰথমবাৰৰ বাবে কেতিয়া সংশোধন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1951 চনত ভাৰতীয় সংবিধানখন প্ৰথমবাৰৰ বাবে 1951 চনত সংশোধন কৰা হৈছিল নেক্সট কোৱেশ্চন নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন সি এৰি অহা দিনবোৰ নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হ'ল এৰি অহা দিনবোৰ নেক্সট কোৱেশ্চন চাওলুং চুকাফা অসমলৈ কোন চনত আহিছিল
কি হৈছে চাওলুং চুকাফা অসমলৈ কোন চনত আহিছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1228 চনত চাওলুং চুকাফা অসমলৈ আহিছিল 1228 চনত নেক্সট কোৱেশ্চন বৰ্তমান ভাৰতীয় সংবিধানত মুঠ কেইটা অনুচ্ছেদ আছে শুদ্ধ অপচনটো হ'ব অপচন সি 448 টা বৰ্তমান ভাৰতীয় সংবিধানৰ মুঠ 448 টা অনুচ্ছেদ আছে নেক্সট কোৱেশ্চন কোন বছৰত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা সুক্ৰামফাৰ মাজত মাজুলী সন্ধি চুক্তি হয় শুদ্ধ অপচনটো হ'ব অপচন এ 1563 চনত মাজুলী চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল 1563 চনত নেক্সট কোৱেশ্চন পুনা চুক্তি কোন চনত গঠন হৈছিল কি হৈছে পুনা চুক্তি কোন চনত গঠন হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি 1932 চনত পুনা চুক্তি গঠন হৈছিল 1932 চনত নেক্সট কোৱেশ্চন অলকানন্দ কাব্য গ্ৰন্থখন কোনে ৰচনা কৰিছিল কি হৈছে অলকানন্দ কাব্য গ্ৰন্থখন কোনে ৰচনা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি নলিনীবালা দেৱী অলকানন্দ কাব্য গ্ৰন্থখন ৰচনা কৰিছিল নলিনীবালা দেৱীয়ে নেক্সট কোৱেশ্চন মানৱ উন্নয়ন সূচক হিউমেন ডেভেলপমেন্ট ইনডেক্স তলৰ কোনটো সংস্থাই জাৰি কৰে শুদ্ধ অপচনটো হ'ব অপচন এ UNDP নেক্সট কোৱেশ্চন ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি বাংগালোৰ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় বাংগালোৰত অৱস্থিত নেক্সট কোৱেশ্চন ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথম ৰাজ্যখন কি শুদ্ধ অপচনটো হ'ব অপচন এ অন্ধ্ৰপ্ৰদেশ ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথমখন ৰাজ্য আছিল অন্ধ্ৰপ্ৰদেশ নেক্সট কোৱেশ্চন তলৰ কোনটো বিষয়ত নোবেল বঁটা প্ৰদান কৰা নহয় শুদ্ধ অপচনটো হ'ব অপচন সি গণিত বিষয়ত নোবেল বঁটা প্ৰদান কৰা নহয় নেক্সট কোৱেশ্চন WWW ৰ সম্পূৰ্ণ ৰূপটো কি শুদ্ধ অপচনটো হ'ব অপচন এ ওয়াৰ্ল্ড ওয়াইড ওয়েব WWW সম্পূৰ্ণ ৰূপটো হ'ল ওয়াৰ্ল্ড ওয়াইড ওয়েব নেক্সট কোৱেশ্চন আধুনিক ভাৰতৰ পিতৃ বুলি কাক জনা যায় কি হৈছে আধুনিক ভাৰতৰ পিতৃ বুলি কাক জনা যায় শুদ্ধ অপচনটো হ'ব অপচন সি ৰাজা ৰামমোহন ৰায় আধুনিক ভাৰতৰ পিতৃ বুলি ৰাজা ৰামমোহন ৰায়ক জনা যায় নেক্সট কোৱেশ্চন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কোৱেশ্চন বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ গৰাকী কোন কি হৈছে বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ গৰাকী কোন শুদ্ধ অপচনটো হ'ব অপচন সি বিশ্বজিৎ দৈমাৰী বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ গৰাকী হ'ল বিশ্বজিৎ দৈমাৰী নেক্সট কোৱেশ্চন আন্তৰ্জাতিক পুলিচ সংস্থা ইণ্টাৰপোলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ লিওন ফ্ৰান্স আন্তৰ্জাতিক পুলিচ সংস্থা অৰ্থাৎ ইণ্টাৰপোলৰ মুখ্য কাৰ্যালয় লিওন ফ্ৰান্সত অৱস্থিত ফ্ৰান্সৰ লিওনত অৱস্থিত নেক্সট কোৱেশ্চন অসম সাহিত্য সভাৰ 2022 বৰ্ষৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল কি হৈছে অসম সাহিত্য সভাৰ 2022 বৰ্ষৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি মৰিগাঁও অসম সাহিত্য সভাৰ 2022 বৰ্ষৰ অধিৱেশন অনুষ্ঠিত হৈছিল মৰিগাঁও জিলাত নেক্সট কোৱেশ্চন অসমৰ প্ৰথমটো ছপাশাল মিছনাৰীসকলে ক'ত স্থাপন কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ শিৱসাগৰ অসমৰ প্ৰথমটো ছপাশাল মিছনাৰী সকলে প্ৰতিষ্ঠা কৰিছিল শিৱসাগৰ নেক্সট কোৱেশ্চন অসমৰ ইটাৰনেল সিটি অফ ৰোমান্স বুলি কোনখন নগৰক জনা যায় কি হৈছে অসমৰ ইটাৰনেল সিটি ৰোমান্স বুলি কোনখন নগৰক জনা যায়
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তেজপুৰ অসমৰ ইটাৰনেল সিটি অফ ৰোমান্স বুলি তেজপুৰখনক জনা যায় নেক্সট কোৱেশ্চন ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল কি হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1826 খ্ৰীষ্টাব্দত 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল কি হৈছে কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডিমাপুৰ কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল ডিমাপুৰত নেক্সট কোৱেশ্চন প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায় কি হৈছে প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ তেজপুৰ প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে তেজপুৰ চহৰখনক জনা যায় নেক্সট কোৱেশ্চন কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখন পতন হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নীতিপাল নীতিপালৰ দিনত চুতীয়া ৰাজ্যখন পতন হয় নেক্সট কোৱেশ্চন সত্ৰনগৰী হিচাপে কোনখন জিলাক জনা যায় কি হৈছে সত্ৰনগৰী হিচাপে কোনখন জিলাক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বৰপেটা সত্ৰনগৰী হিচাপে বৰপেটা জিলাখনক জনা যায় নেক্সট কোৱেশ্চন ভাৰত স্বাধীন আইনখন কেতিয়াৰ পৰা কাৰ্যকাৰী কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1947 চনত ভাৰত স্বাধীন আইনখন 1947 চনৰ পৰা কাৰ্যকাৰী কৰা হৈছিল নেক্সট কোৱেশ্চন কোনখন চহৰ ভাৰতৰ বিজ্ঞানৰ চহৰ সায়েন্স সিটি বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কলকাতা কলকাতাখনক ভাৰতৰ বিজ্ঞানৰ চহৰ অৰ্থাৎ সায়েন্স সিটি বুলি জনা যায় নেক্সট কোৱেশ্চন সাৰ্কৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল কি হৈছে সাৰ্কৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ঢাকা সাৰ্কৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত হৈছিল ঢাকাত নেক্সট কোৱেশ্চন মাদাৰ টেৰেছাক কোন চনত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছিল কি হৈছে মাদাৰ টেৰেছাক কোন চনত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1980 চনত 1980 চনত মাদাৰ টেৰেছাক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছিল নেক্সট কোৱেশ্চন মণ্ডল আয়োগৰ সভাপতি কোন আছিল কি হৈছে মণ্ডল আয়োগৰ সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বিন্দেশ্বৰী প্ৰসাদ মণ্ডল মণ্ডল আয়োগৰ সভাপতি আছিল বিন্দেশ্বৰী প্ৰসাদ মণ্ডল নেক্সট কোৱেশ্চন কৈলাশ সতত্ৰীয়ে কোন চনত নোবেল বঁটা লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি 2014 চনত 2014 চনত কৈলাশ সতত্ৰীয়ে নোবেল বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন এখুত ককাইদেউ হিচাপে অসমীয়া সাহিত্যিক জগতত কাক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নৱকান্ত বৰুৱা এখুত ককাইদেউ হিচাপে অসমীয়া সাহিত্য জগতত নৱকান্ত বৰুৱাক জনা যায় নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায় কি হৈছে ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি যমুনা ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত যমুনা নামেৰে জনা যায় ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল ভিডিঅ'টো যদি ভাল পায় লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব